নমস্কাৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ দেওবানী সংস্কৃতৰ অষ্টম পাঠ প্ৰয়াগ অৰ্থাৎ ঐতিহাসিক তীৰ্থনগৰী প্ৰয়াগ এই বিষয়ে আলোচনা কৰিম। তোমালোকে মনোযোগ দি প্ৰথমৰ পৰা শেষলৈকে চাবা যে এই পাঠটিৰ মূল ভাৱ হৈছে এই পাঠটিত উত্তৰ প্ৰদেশৰ পবিত্ৰ আৰু ঐতিহাসিক তীৰ্থনগৰী প্ৰয়াগ এলাহাবাদৰ বিষয়ে বৰ্ণনা কৰা হৈছে। ইয়াত গংগা, যমুনা আৰু সৰস্বতী নদীৰ ত্ৰিবেণী সংগম, মাঘ মেলাৰ কল্পবাস, ভৰদ্বাজ ঋষিৰ আশ্ৰম, সম্ৰাট অশোকৰ কৌশাম্বী শিলালিপি আৰু ভাৰতৰ স্বাধীনতা আন্দোলনত এই নগৰৰ গুৰুত্বৰ কথা সুন্দৰকৈ উপস্থাপন কৰা হৈছে। এতিয়া পাঠটো অষ্টম পাঠ প্ৰয়াগ। মই এবাৰ প্ৰথমতে পাঠটিত থকা বাক্যখিনি পঢ়াই দিছোঁ, তাৰপিছত ইয়াৰ অসমীয়া ভাঙনিখিনি এই পাঠটোৰ লগতে দি দিছোঁ। প্ৰয়াগ ভাৰতবৰ্ষস্য উত্তৰ প্ৰদেশ ৰাজ্যে প্ৰয়াগ নামকম নগৰম অস্তি। সৃষ্টিকৰ্তা ব্ৰহ্মা অত্ৰ প্ৰকৃষ্টম যজ্ঞম অকৰোৎ অস্মাৎ কাৰণাৎ অস্য নাম প্ৰয়াগ অভৱৎ। এষ তীৰ্থৰাজো অপি কথ্যতে অত্ৰ গংগা যমুনা সৰস্বত্যা সংগম অস্তি। অমাৱস্যাম পূৰ্ণমাস্যাম সংক্ৰান্তৌ চ বহবহ জনা স্নানাৰ্থম অত্ৰ আগচ্ছন্তি। সংগমে স্নান মহৎ পুণ্যকৰ ভৱতি। মাঘ মাসে অত্ৰ লক্ষাধিক জনা আগচ্ছন্তি। মাস পর্যন্তম অত্ৰ নিবাসম কৃত্বা তে কল্পবাসম কুর্বন্তি। প্রতিদিনম সায়ংকালে কথায়াঃ শ্রবণম কৃত্বা তে আত্মানাম ধন্যম কুর্বন্তি। भारद्वाज ऋषे आश्रम अत्रैव अस्ति। अस्मिन् 10 सहस्राधिकाः विद्यार्थिनः पठन्ति स्म। वनगमन समये श्रीराम सीतया लक्ष्मणेन सह अत्र आगत्य कुत्र मया वस्तव्यम् इति प्रश्नं भारद्वाज ऋषिं पृष्टवान्। स अवदत् चित्रकूटम् एव तत् निवास योग्य इति। ऋषे आदेशं मत्वा श्रीराम सीतया लक्ष्मणेन सह चित्रकूटम् अगच्छत्। अत्र संगमस्य निकटे एव एकं विशालं दृढ च दुर्गम् अस्ति। प्रियदर्शी सम्राट् अशोकस्य कौशाम्बी शिलालेखः अस्मिन् दुर्गे एव सुरक्षितः अस्ति। इदं नगरं भारतस्य स्वतन्त्रता आन्दोलनस्य प्रधानकेन्द्रम् आसीत्। राष्ट्रभाषा हिंदी प्रसारे संलग्न हिंदी साहित्य सम्मिलनम् अत्र स्थितम्। अत्रैव च भरद्वाजस्य प्राचीन गुरुकुलस्य नवीन रूपमिव प्रयाग विश्वविद्यालय शोभते। उच्च न्यायालयः अपि अस्य नगरस्य प्रतिष्ठां वर्धयति। आनन्दभवनं तु जवाहरलाल महोदयस्य क्रियास्थली कर्मभूमिश्च हिंदी भाषायाः काव्यं रचनायां संलग्न। निराला महोदय अपि प्रयागे एव निवसत्। ইয়াৰ পিছতে মই গোটেই পাঠটিৰ সাৰাংশ আৰু অসমীয়া অনুবাদ দি দিছোঁ, তোমালোকে প্ৰথমৰ পৰা শেষলৈকে চাবা। যেনেকৈ ভাৰতবৰ্ষস্য উত্তৰ প্ৰদেশ ৰাজ্যে প্ৰয়াগ নামকম নগৰম অস্তি। ভাৰতবৰ্ষৰ উত্তৰ প্ৰদেশ ৰাজ্যত প্ৰয়াগ নামৰ এখন নগৰ আছে। এই ধৰণৰ গোটেইখিনি কিতাপৰে মই দিছোঁ। হয়তো এই ভাগে ভাগে তোমাৰ সমীয়া পৰীক্ষাত অনুবাদ কৰা আহে, এইখিনি সুবিধাৰ্থে মই এইখিনি গোটেইখিনি দি দিছোঁ। তোমাৰ ভালদৰে প্ৰথমৰ পৰা শেষলৈকে চাবা। শেষৰখিনি অত্ৰ সংগমস্য নিকটে এব এক বিশাল দৃঢ় চ দুৰ্গম অস্তি, এনেকৈ গোটেইখিনি দি আছে। এই সংগমৰ ওচৰতে এটা বিশাল আৰু সুদৃঢ় দুৰ্গ বা কিল্লা আছে। এনেকৈ গোটেইখিনি তোমালোকে ধুনীয়াকৈ লিখি ল'ব পাৰিবা। নমো নমঃ। আজি ভিডিঅ' ইমানেই। কেনেকুৱা লাগিল তোমালোকে কমেণ্টত জনাবা।